দেউতাৰ আমাৰ প্ৰতি ইণ্টাৰেষ্ট নোহোৱা হোৱাৰ পৰাই বাহিৰা মানুহবিলাকৰ সাহস হৈছে আমাক যা তা কোৱাৰ। মই যি বুজিছোঁ মা, ৰুচি আৰু মামীৰ মাজত এটা জেনেৰেশ্যন গেপ আছে। ইজনী সিজনীৰ লগত একদম মিলিব নোৱাৰে, একেবাৰে পজিটিভ আৰু নিগেটিভ। সেইখন ঘৰৰ মানুহে আমাক শত্ৰু জ্ঞান কৰে। তাত থাকিলে মইনাই সদায় মূৰতল কৰি থাকিব লাগিব। কাৰ আগত মূৰতল কৰি জীয়াই থাকিব লাগিব? ককাৰ আগত নে মোৰ মাৰ বা দেউতাৰ আগত? তাৰ নিজৰ আইতাক আৰু জেঠাইকৰ আগত। ব্যৱসায় আগতকৈ ভাল হৈছে। তই মোৰ আশাবিলাক পূৰণ কৰিব পাৰিবি যেন পাইছোঁ। কাৰোবাৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা ক্ষমতা মোৰ নাই বৰদেউতা। মাত্ৰ মই আপুনি দিয়া দায়িত্ববোৰহে পালন কৰিছোঁ। মই মোৰ দায়িত্ববোৰ খুব সততা আৰু নিষ্ঠাৰে পালন কৰিছোঁ। নহয় নহয়, তই যিটো ইনকাম দেখাইছ, এই বয়সত মই এইখিনি কৰিব পাৰিলোহেঁতেন বুলি মোৰ সন্দেহ আছে। মই মাত্ৰ আপোনাৰ কামবোৰহে চলাই আছোঁ। আপুনি অনুমতি দিছে, মই মাত্ৰ কিছুমান নতুন কাম কৰিছোঁ। এইবোৰ কিহৰ বহি দেউতা? হিচাপৰ। মই যে বৰদেউতাৰ ব্যৱসায়টো চলাই আছোঁ, তাৰ হিচাপবোৰ দি থাকিব লাগে নহয়। ৰ'ব দেউতা, এইবোৰ হিচাপৰ কথা। এনেকৈ আন্দাজত চহী কৰাৰ আগতে এবাৰ ভালদৰে চাই লওক। কি চাব লাগে কি চাব নালাগে সেয়া মই খুব ভাল ধৰণে জানো। মই মনজিতৰ ওপৰত সন্দেহ কৰি কথাটো কোৱা নাই, কিন্তু তাৰোতো কিবা ভুল হ'ব পাৰে। যিবোৰক কোৱা হয় অনিচ্ছাকৃত ভুল। মোৰ কামত আনে আমনি কৰিলে মই বৰ বেয়া পাওঁ। তই এতিয়া ইয়াৰ পৰা যাচোন। কেতিয়াবা সৰু সৰু ভুলৰ কাৰণে ডাঙৰ গণ্ডগোল হৈ যাব পাৰে দেউতা। তোক মই ইয়াৰ পৰা যাবলৈ দিছোঁ। আজিকালি কামৰ ওপৰত বৰ চকু দিয়া হৈছে। তাই কৰিব পাৰে বৰদেউতা, কাৰণ আপোনাৰ ব্যৱসায়ত তাইৰো সমানে অধিকাৰ আছে। মই কাকো এতিয়ালৈকে একো অধিকাৰ দিয়া নাই। সময়ত যাক যি দিব লাগে সেয়া মই দি যাম। বৰদেউতা, কথা এটা কওঁ। আমাৰ নৱপ্ৰজন্মই কিন্তু কিবা এটা পৰিৱৰ্তন বিচাৰিছে। কুণালে মোক এটা প্ৰশ্ন কৰিছে। তাৰ কথাৰ পৰা মোৰ এনেকুৱা এটা অনুমান হৈছে, সিহঁতি যেন কিবা এটা সপোন দেখিছে। কি সপোন দেখিছে? বৌ আৰু মইনাক এইখন ঘৰলৈ আনি পৰিয়ালটোৱে এক কৰাৰ সপোন দেখিছে। তই তাক কি ক'লি? মাকে তাক এই ঘৰুৱা কথাবোৰত সোমাবলৈ মানা কৰি দিছে। তাক তই কবি সি যাতে এই সপোনবিলাক পূৰণ কৰিব পাৰে, তেতিয়া তাৰ ককাক চিৰদিনৰ কাৰণে তাৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ব। অ' পাপা চোৱা না, মাইনাদাই ইমান জমনি ফটো এখন ডিপিত দি থৈছে। তই কি মাইনাৰ লগত অনবৰতে চেট কৰি থাক নেকি? অনবৰতে চেটিং কৰি নাথাকোঁ আৰু দিয়া। চাবি কিন্তু দেই, সিহঁতৰ ঘৰৰ কথাবোৰত বৰ বেছিকৈ ভাগ ল'ব নালাগে। মইনো ক'ত ভাগ ল'বলৈ গৈছোঁ? সিদিনা সিহঁতৰ ঘৰৰ মানুহবোৰ লগ লগোৱাত বৰ আলোচনা কৰি আছিলি দেখোন। আহা মা, কুণালেহে কৈ আছিলে মাইনাদা আৰু পেহীক আগৰ ঘৰখনলৈ ঘূৰাই অনা কথা। মই ক'ত ক'বলৈ গ'লোঁ? সিহঁতৰ মন গ'লেই ঘৰৰ পৰা উলিয়াই পঠিয়াব আৰু মন গ'লেই ঘৰলৈ উভতাই লৈ আহিব। তাত আমাৰ ঘৰৰ মানুহে ভাগ লোৱা কোনো দৰকাৰ নাই। মা তাহাঁতৰ যদি মিলামিল হয় হ'বলৈ দিয়া, তাতে আমাৰ কিহৰ লোকচান? আমাৰ কোনো লাভো নাই আৰু কোনো লোকচানো নাই। সেইকাৰণে কৈ আছোঁ, আমাৰ এইবোৰৰ মাজত সোমোৱাৰ কোনো দৰকাৰ নাই। ৰচিনো সিহঁতৰ ফেমিলিৰ মাজত কেতিয়া ইনভল্ভ হ'ল কোৱাচোন? হ'বও নালাগে, সেইটোহে মই কৈছোঁ। আৰু শুন তই, এই কুণাল বোলাটোক বেছি গুৰুত্ব দিব কোনো দৰকাৰ নাই। ল'ৰাটোৱে জোখতকৈ বৰ বেছি কথা। আইতা, কি কৰিছা? কিনো
কৰিবি আৰু এনেই আছোঁ তই আকৌ মোক এনেই থকা কাৰণে মোক গালি নাপাৰতো ইয়ে কি কথা কোৱা হে মই তোমাক গালি পাৰিম কিয়নো মই তোমাক গালি পাৰিম আইতা তোৰ একো ঠিক নাই জেঠাইৰে ঘৰত কি কৰি থাকে বুলি জানো গালি পাৰা নাছিলি মই জেঠাই একো কোৱা নাই আইতা এই জেঠাই মিছাও কথাটো ইমান ডাঙৰ কৰি পেলাইছে তহঁতে সকলোৱে খালি জেঠাইৰে গাতে দুখ চাপি দি থাক তোৰ কথাত যে জেঠাইৰে অপমান বোধ কৰিব পাৰে সেই কথাবোৰ এবাৰলৈ ভাবি চাইছনে আমাৰ আইতাজনীৰ যে ইমান খং নহয় অ' আইতা এই বয়সতনো তুমি ইমান কিয় খং কৰি থাকা মোৰ আচল খং তই দেখাই নাই দেখা নাই তোমাৰ খঙৰ কথা শুনিছোঁ ক'ত শুনিছ ঘৰতে শুনিছোঁ তুমি বোলে খং উঠিলে ঘৰৰ পৰা মানুহ উলিয়াই দিব পাৰা হয়নে নহয় আইতা কোৱাচোন তোক এইবোৰ কথা কোনে ক'লে বৰমাৰৰ মুখত শুনিছ চাগে তাৰমানে তুমি বৰমাক ঘৰৰ পৰা উলিয়াই দিছিলা বৰমাহঁতেনো আমাৰ ঘৰৰ পৰা ওলাই যাবলৈ কিনো কৰিলে আইতা বৰমাৰে কৰ্মদোষৰ ফল পালে দাদা দেখোন তেতিয়া অকণমানেই আছিলে তেওঁনো কি ভুল কৰিলে বৰমাৰৰ কৰ্মদোষৰ ফল সিও পালে কিন্তু দাদাৰ কি দোষ মাকে বাৰু কিবা ভুল কৰিলে কিন্তু তাৰ শাস্তি দাদাই কিয় পাব বৰমাই যদি ভাবে দাদাৰ দেউতা মৰিব লগা হ'ল তোমাৰ কৰ্মদোষৰ বাবে তেতিয়া কুণাল তোমাৰ কৰ্মৰ বাবে যদি বৰদেউতাই শাস্তি পাব লগা হ'ল বুলি ভাবে তেতিয়া তুমি মানি ল'বানে আইতা কাৰ বাবে কি হ'ল এইবোৰ বাদ দিয়া আইতা ভাগ ভাগ হৈনো আৰু কিমান দিন থাকিবা আমিবোৰ জানো চব একেলগে থাকিব নোৱাৰোঁ তোমাৰ খং জেদ সকলো পাহৰি বৰমাহঁতক এইখন ঘৰলৈ পুনৰ ঘূৰাই আনিব নোৱাৰিনে আইতা কুণাল তই এইবোৰ কি কথা কৈছ এবাৰ ভাবিছনে মইনো কি বেয়া কথাটো কৈছোঁ আইতা বেয়া ভাল সেইবোৰৰ কথা মই ক'বলৈ যোৱা নাই কিন্তু এটা কথা মনত ৰাখিবি এইটো অসম্ভৱ এডাল ফটা বাঁহ কেতিয়াও জোৰা লাগিব নোৱাৰে মানিলোঁ আইতা তুমি ঠিকেই কৈছা কিন্তু তেওঁলোকক ফটা বাঁহ বুলি নাভাবি এডাল গোটা বাঁহ বুলি ভাবিব পাৰি ন আৰু আঁতৰি আঁতৰি থকা গোটা বাঁহবোৰ একগোটটো কৰিব পাৰি ন আইতা হেৰি শুনিছে অলপ পাছত শুনিম ৰ'বা কিনো এসোপাকে পঢ়ি থাকে কথা এটা কোৱাৰো শান্তি নাই মানে দিয়া কোৱা তোমাৰ কথাই শুনিলোঁ কিবা এটা পাতিবলৈ আহিলোঁ মুডটোৱে নাইকিয়া কৰি দিলে আৰামত তোমাৰ মুডটো ঘূৰাই আনা আৰু তোমাৰ মনৰ ভাৱ প্ৰকাশ কৰা আমাৰ কুণালে কিবা এটা কাম কৰিবলৈ লৈছে কি কাম পুষ্পাহঁতক ঘৰলৈ ঘূৰাই অনাৰ কথা ভাবিছে কামটো সি বৰ ভাল কৰিছে নহয়নে ভাল কৰিছে বাৰু কিন্তু তাৰ কামটো সিদ্ধি হয়নে নহয়গৈ চবেই ছাপোৰ্ট কৰিলে কিয় সিদ্ধি নহ'ব সেইটোৱেতো কথা চবে ছাপোৰ্ট কৰে নে নকৰে কোনে ছাপোৰ্ট নকৰিব আপোনাৰ দাদাই নকৰিলে মল্লিকা আৰু মাকে নকৰিব পাৰে সিহঁতৰ কাৰণেতো পুষ্পা এইখন ঘৰ এৰি যাবলগীয়া হ'ল তেতিয়া আমি সিহঁতৰ ওপৰত মাত মতা নাছিলোঁ কিন্তু আমি এতিয়া মাত মাতিম বুজিলোঁ তাৰমানে কুণালে তোমাৰ অন্তৰৰ সংগ্ৰামী সত্তা এটা জগাই তুলিছে হেৰা কথা এটা শুনাচোন কোৱা অঞ্জলিহঁত যদি পুৰণা ঘৰখনলৈ ঘূৰি আহে তোমাৰ তাত বেয়া পাবলগীয়া কিবা কাৰণ আছে নেকি মই বেয়া পাম বুলি তোমাক কোনে ক'লে তুমি ৰুচিক যেনেদৰে কথাবোৰ ক'লা মোৰ ভাৱ হৈছে অঞ্জলি আৰু মাইনা যদি সুৰজিতহঁতৰ পুৰণা ঘৰখনলৈ ঘূৰি যায় সেইটো যেন তুমি একেবাৰে বিচৰা নাই অঞ্জলি সুৰজিত দাৰ ঘৰলৈ যায় নে আন ক'ৰবাত পৰি থাকে সেয়া মোৰ লুকআউট নহয় মোৰ খালি কথা হ'ল যে লোকৰ পৰিয়ালৰ মাজত মোৰ পৰিয়ালৰ মানুহ যাতে সোমাব নালাগে অঞ্জলিক তুমি এতিয়াও আমাৰ নিজৰ বুলি ভাবিবই পৰা নাই নাই পৰা আৰু ভাবিব নোৱাৰোঁ কাৰণ কোনো কোনো ক্ষেত্ৰত
তুমি তাইক মোতকৈ বেছি গুৰুত্ব দিয়া। তুমি মোক অভাৰ ট্ৰেক কৰি আন কাৰোবাক বেছি গুৰুত্ব দিলে মই সহ্য কৰিব নোৱাৰোঁ। মৰাৰ আগলৈকেও সহ্য কৰিব নোৱাৰিম। কোনফালে যাওঁ তই? এই ভাইটিৰ বোলে কিবা জিন্স পেণ্ট দুটা কিনিবলগীয়া আছে, মোক লগ লৈছে। তাৰ জিন্সকেইটা এতিয়া তই চইচ কৰি দিলেহে হ'বনে? তাৰ বুদ্ধি বেলেগ মা, সি মোক জিন্স পেণ্ট দুটা পচন্দ কৰিবলৈ লগ ধৰা নাই নহয়। কিহৰ কাৰণে লগ ধৰিছেনো? মই তাৰ বিনা পইচাৰ ড্ৰাইভাৰ নহয় জানো? মোৰ স্কুটিত যাব আহিব আৰু মোৰ পৰা খুজি পাণ এটাও খাব। সি পাণ খাবলৈ লৈছে নেকি? খাই মাজে মাজে, খাবই। এই কলেজৰ দিনকেইটাত পাণ খোৱা চখটা চবৰে হয়। অ' সেইকাৰণে কলেজৰ ল'ৰাবোৰৰ দাঁতবোৰ ৰঙা ৰঙা হৈ থাকে। তয়ো খাৱ নেকি? না, মই নাখাওঁ। কিয় নাখাৱ? তোৰ খাবলৈ মন নাযায়? খাবলৈ মন থাকিলেও মই নাখাওঁ। তুমি এনেকুৱা জানো আমাৰ দেউতাই পাণ তামোল চাদা চিগাৰেট এইবোৰ একো নাখাইছিল বুলি, আৰু সেইকাৰণে তুমি ভাল পাইছিলা? সেইকাৰণে ময়ো নাখাওঁ। খালে কিজানি তুমি বেয়াই পোৱা? তই সঁচাকৈয়ে মোৰ ভাল ল'ৰা। মইতো তোমাৰ কাৰণে সদায় ভালেই হৈ থাকিব বিচাৰোঁ মা। গোটেই পৃথিৱীখনৰ কাৰণে বেয়া হ'লেও মই তোমাৰ ওচৰত ভাল হৈ থাকিম। এই চুলিখিনি আঁচুৰিছিলোঁহে, দিলা বেয়া কৰি। কুণালে মোক কি কৈছে জান? সি বোলে তোক আৰু মোক পুৰণা ঘৰলৈ লৈ যাব। তুমি কি ক'লা? যাবা? য'ত শান্তি নাথাকে তালৈ জানো মানুহ ঘূৰি যায়? শান্তি নাথাকিলেওতো তাত দেউতাৰ স্মৃতিবোৰ আছে। মা, মই আহিছোঁ। অলপ ৰবিচোন। এইটো ল। কিবা আনিবলগীয়া আছিল নে? কুণালে দুটাকৈ পেণ্ট কিনিব, তই কি সুদা মুখখন লৈ আহিবি? তয়ো কিবা এটা ল'বি, ল। মোৰ দেখোন পেণ্ট আছেই। আৰু কিবা এটা লৈ আহিবি, লৈ যা। যা। ঠিক আছে। বাপেকক নেদেখাকৈ সি বাপেকৰ নিচিনা হ'ব খোজে। তেখেত থকাহেঁতেন কিমান ককা বহিছা? অঁ এই ৰ, এই তোৰ কলেজ চলেজ নাই নেকি? এইকেইদিন যে তোক মই ঘৰতে দেখি আছোঁ। আছে আছে, কিয় নাই? খালি এনেই ক্লাছ চাছ ভালকৈ হোৱা নাই, স্পৰ্টছে চলি আছে। হয় নেকি? তই এইবোৰ খেলা ধূলা নাচ গান নকৰ নহয়? এই নাচ গান মোৰ দ্বাৰা নহ'ব। মই ক্ৰিকেটহে খেলোঁ। আমাৰ ডিপাৰ্টমেণ্টৰ দিনাখনে যাম। বেলেগৰ খেল চেলো চাব লাগে, তেতিয়াহে দুটা কথা শিকিব পাৰি। মোৰ এইবিলাকত ইণ্টাৰেষ্ট নাই। ইণ্টাৰেষ্ট নাই যদি এইবিলাক কৰি লাভ নাই। ইণ্টাৰেষ্ট নাই যদি কৰি লাভ নাই বাৰু, কিন্তু মানুহে যি কৰিব বিচাৰে সেইটো কিয় নকৰে ককা? মানে তুমি ককা, তুমি মইনাদাহঁতক অকণো মাত এষাৰ দিবই নোখোজা, এদিনো নিদিয়া কিয় কোৱাচোন? সিহঁতেওতো মোক নামাতে। আৰে এইটো কি কথা হ'ল? সিহঁতে যদি তোমাক নামাতে তুমি নামাতিবা নেকি? এবাৰ তুমি আগ ধৰি মাতি চাবাচোন, তাৰ পাছত যদি তোমাক নামাতে তুমি তেতিয়া ক'বা। মই কিয় আগতে মাতিব লাগে? সিহঁতে মোক মাত এষাৰ দিব নোৱাৰে? মইনা সদায় ঘৰৰ পৰা ওলাই যাওঁতে এই ঘৰখনলৈ চাই প্ৰণাম কৰি থৈ যায়। কিয় সি মোক সুধিব নোৱাৰে ককা বহিছেনে? পুষ্পা ওলাই আহি মাত এষাৰ দিব নোৱাৰে দেউতা আপোনাৰ ভালনে? মইহে আগতে মাতিব লাগে। ককা মানিছোঁ, কিন্তু কোনোবাইতো আগ ধৰি মাতিব লাগিব ন। অহংকাৰ কৰে সিহঁতে, অহংকাৰ। পুষ্পাই ভাবে আমাক ঘৰৰ পৰা উলিয়াই দিয়া মানুহটো দেখোন এতিয়া নিজেই ঘৰতে অকলশৰীয়া। উপলুঙা কৰে সিহঁতে মোক। নকৰে ককা, তেওঁলোকে তোমাক শ্ৰদ্ধা কৰে। অহংকাৰ কৰে সিহঁতে। ঠিক আছে বাৰু ককা, বৰ্মাই বাৰু অহংকাৰ কৰে, কিন্তু তুমি তোমাৰ অহংকাৰ এৰি পেলাই বৰ্মাহঁতৰ ঘৰলৈ যাব পাৰিবা?
ওলাবা ককা মোৰ লগত ব'লা আমি বৰদেউতা শ্ৰাদ্ধলৈ যাওঁ ককা যাবানে তুমি বৰদেউতা শ্ৰাদ্ধলৈ শ্ৰাদ্ধলৈ আজি ইমান বছৰে সিহঁতে জিতৰ শ্ৰাদ্ধ পাতিয়ে আছে আমাকতো এবাৰো মতা নাই ৰেণুক মাতে এটাই যায় কিন্তু এতিয়াতো ৰেণুও নাই ইমান বছৰে মতা নাই এবাৰ নমতাকেই যাওঁচোন কিজানি অহা বছৰৰ পৰা শ্ৰাদ্ধটো এইখন ঘৰতে পতা হয়